মানে যেতিয়া এক্সিডেণ্টটো হৈছিল কোনোবা এটা কোনোবাই ভিডিঅ' চিডিঅ' বনাই ক'ৰবাত দিছিলা আৰু তাতে কৈছে যে আমি বাৰ এণ্ড ৰেষ্টুৰেণ্টৰ পৰা যে গৈছিলোঁ ষ্টৰি দিছিলোঁ না তাৰ পৰাই কিছুমান ভাবিছে আমি কিবা খাই চাই কিনে যাওঁ বুলি তাৰ কাৰণে হওঁ বুলি উৎপাত কিবা কিবি কিন্তু তেনেকুৱা একোৱেই নহয় আমি চোৰা আৰু মই হেলমেট আছে কাৰণে একো নাই হেলমেটৰ একদম স্কেচ চেচ গোটেই পৰি গৈছে বাকী হাত চাত অলপ সেই হ'ল তেল চোৰাৰ অলপ বেয়া লাগিছে কাৰণ তাৰ ভৰি চৰি একদম গোটেই ছাল ভাগলৈ গোটাই গ'ল ইমান চিৰিয়াছ একো প্ৰব্লেম হোৱা নাই জাষ্ট সেই আৰু মানে ফাৰ্ষ্ট টাইম আছিল তো ভৰিটো বহুত খাইছোঁ কি পাগলৰ পালাত পৰছি কিয় ক'লে ভাল ফেল কৰিলেও দেখা কোৱা নাই দে খাই দে বাকী আজি দাদাহঁত আহিল ভাল লাগিল আৰু চাহ তাহো খালোঁ আমি একেলগে আই লাভ ইউ তোমাক বহুত ভাল তোমাক মানে ভাল লাগে তুমি মানুহটো হেণ্ডচাম আছা বাকী যে অৱস্থা একদম বেয়া চলি আছে আৰু বেছি একো হোৱা নাই কিন্তু হৈছে কিন্তু বিষটো আছে বহুত বেয়া বিষ ৰাতি বেছি একো হোৱা নাই হৈছে বোলে হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰিফ আছাম ব্লগ সকলোকে চাব এটা নতুন ভিডিঅ'লৈ চাব পাৰে বৰ্তমান আছোঁ মই ফ্লাইঅভাৰৰ ওপৰত আৰু এই ফ্ৰেমটো বহুত দিনৰ মূৰত দেখা পাই আছে চাগে তো ঘটনাটো কৈছোঁ মোৰ লগত কি হৈছে ক'ব গ'লে ঘটনাটো চবৰে ভুল আছিল মোৰে ফাৰ্ষ্টত মানে কি মই দুখী মানে এইটোৰ কাৰণে তো গাইজ মোৰ লাগিছিল ইউটিউবত ষ্ট্ৰাইক আৰু সেইকাৰণে মানে কি মই আমাৰ ইউটিউব যোনটো মানে কমিউনিটি থাকে তো মোক মানে ইউটিউবৰ পৰা অলপ কেইদিনমান ছাইড কৰি দিছে আৰু বঢ়িয়া ষ্ট্ৰাইক লাগাৰ কাৰণটো হ'ল কাৰণে যিহেতু আমাৰ ইউটিউবত কিবা কণ্টেণ্ট হ'লে যেনেকৈ আমাৰ মানে ছেক্সুৱেল কণ্টেণ্ট বা কিবা তেজোলা বস্তু বা মানে কি এনেকুৱা মানে বস্তু যাতে ইউটিউবত দেখাব নালাগে সেইবিলাক তো সেইবিলাক বস্তু যদি দেখায় তেতিয়াহ'লে ইউটিউবে আমাক ষ্ট্ৰাইক মাৰি দিয়ে মই তাৰে ভিতৰত মানে কিবা এটা বস্তু ইউটিউবক দেখা গৈছে আৰু মোৰ আগৰ পৰাই মোৰ মানে চব ভিডিঅ'তে কিছুমান ভিডিঅ'ত মানে কি কপিৰাইট লাগি যায় ষ্ট্ৰাইকটো কেনেকৈ লাগিল তো যিহেতু আমাৰ গানত কিবা কপিৰাইট লাগিলে এনে কপিৰাইট চাইড কৰিব পাৰে কিন্তু গাইজ মই একদম এটা ডাঙৰ ভুল কৰি দিছোঁ মানে মই গাঁৱত গৈছিলোঁ মানে ভিডিঅ'টো চাৱা নাই কিজানি কিন্তু যদি মিনি ব্লগত চাইছে তো আমি মানে কি মাছ মাৰিছিলোঁ মাছ মাৰি পেলাই মানে কি সেই মাছ ক'ৰবাত পুৰি খাইছোঁ খাওঁতে মানে তাতে এটা আমাৰ সৰু বাবু আছিল আৰু সেই বাবুটোৰ মানে মই অফিচটো মানে আমাৰ যোনটো মেইন পাৰ্ট থাকে সেই বস্তুৰ মানে অলপ দেখা গৈছে অলপমান মানে জাষ্ট 2 ছেকেণ্ড 3 ছেকেণ্ডৰ ক্লিপ আৰু সেইটোৰ কাৰণে মানে কি ইউটিউবৰ কমিউনিটি মানে মোক ইউটিউবৰ পৰা টাটাই ভাই কৰি দিছে মানে মই ইমান দিন মানে ইউটিউবত এক্টিভ নাছিলোঁ আৰু এতিয়া ফুল এক্টিভ এণ্ড ইতিয়াৰ পৰা মানে কি ভাল কণ্টেণ্ট দিম আৰু গাইজ মানে পূৰা চিকিউৰ হৈ মানে ইউটিউব মানে চলাম আৰু যিহেতু মোৰ 2বাৰ ষ্ট্ৰাইক লাগি গ'ল আৰু একবাৰ যদি লাগে মোৰ ইউটিউব শেষ মোৰ মানে জীৱনে শেষ হোৱা পাম মানে যদি ষ্ট্ৰাইক লাগি যায় একবাৰ গাইজ হঠাৎ মই আহি পালোঁ মানে আমাৰ থিতিমান দাহঁতৰ ঘৰত মানে কি হ'ল কেছটো মানে ৰিচেণ্টলি মানে এক্সিডেণ্ট এটা হ'ল সেইকাৰণে মানে আহিব লগা হৈছে আৰু বাকী এতিয়া সিহঁতৰ ঘৰতে আছোঁ বঢ়িয়াকৈ আমি যাম মানে সোমাই পেলাই আমাৰ দাদাৰ মানে ছাৰৰ আৰু এইটো হ'ল মানে ষ্টুডিঅ' অ' ছাৰ কি কৰি আছে আপুনি মই লাইটটো ঠিক কৰি আছোঁ বহি ছাৰ আপোনাৰ কিবা এটা হোৱা শুনিলোঁ মানে এক্সিডেণ্ট হৈছে বোলে বাকী কেনেকৈ আপুনিতো একদম এক্সিডেণ্টটো ক'ত হৈছে দেখাব নালাগে দেখালে তোৰ আকৌ ষ্ট্ৰাইক লাগিব অলপ মানে ঠিক হৈ গ'ল ষ্ট্ৰাইকটো আকৌ লাগাৰ ভয় আছে এইগিলা দেখাইলে আকৌ লাগি যাব দেখালে এনেকুৱা লাগি যায় লাইটটো অলপ বন্ধ কৰি দিয়ে মানে কথাটো কেনেকুৱা ধৰণৰ গম পোৱা নাই লাইটটো চেঞ্জ কৰিলোঁ তেতিয়াৰ পৰা আমি লাইটটো ঠিক কৰি আছোঁ মানে লাইটটো সেই ৰয় এনেকুৱা হয় ন ভিডিঅ' অন কৰিলে তুমি সেই হয় ন আমি যেতিয়া এতিয়া আমি অলপ আগতে ভিডিঅ' অন কৰা নাছিলোঁ তেতিয়া ঠিক আছিল নাই হা এইবাৰো এইগিলা ঠিক কৰিব আৰু আমাৰ ছাৰে মানে বহুতখিনি এৱাৰ্ড পাইছে আৰু মানে এইটো হ'ল ষ্টুডিঅ' ৰুম য'ত মানে প্ৰেংক কল চেংকল মানে ক'ত থাকে ইয়াতে বহি ল'ব ধুনীয়াকৈ প্ৰেংক কল কৰে ন বাকী ব'ল এতিয়া আমি মানে কেছটো কেনেকৈ হ'ল কি হ'ল সুধো একদম বঢ়িয়াকৈ ছাৰ কওক এবাৰ লাইটটো নহয় দিয়ক এবাৰ নহয় মানে ঘটনাটো কেনেকুৱা হ'ল এতিয়া এক্সিডেণ্ট আৰু কাৰো হ'ব বুলি তাকে আৰু নিজে গম পোৱা নাপাওঁৱে আমি কি হ'ল ধুনীয়াকৈ আমাৰ মানে কলেজৰ এছাইনমেণ্ট দিবৰ কাৰণে গৈছিলোঁ সেইদিনাখনে আমাৰ কি আছিল এটা প্ৰগ্ৰেম আছিল ইউটিউবৰ মানে যাক পাৰে তেওঁলোকে মাতিছিল খেলা চেলা কিবা কিবি হৈছিল আৰু খাৰকা বাৰ এণ্ড ৰেষ্টুৰেণ্টত তো এতিয়া কি হ'ল আমি এছাইনমেণ্ট দি কিনে তেলচুৰা মই ৰিয়ান আৰু এই হীৰা নামৰ এটা আমাৰ লগৰ চলি আছে আমি চাৰিও ধুনীয়াকৈ ওলাই গ'লোঁ এছাইনমেণ্ট দি মই 4:30-5টামান আমি গোটেইকেইটাই ওলালোঁ তাতেলৈকে আৰু মানে এইখিনি বস্তু কিয় ক'ব লগা হ'ল প্ৰথমতে কৈ লওঁ মানে যেতিয়া এক্সিডেণ্টটো হৈছিল কোনোবা এটা কোনোবাই ভিডিঅ' চিডিঅ' বনাই ক'ৰবাত দিছিলা আৰু তাতে কৈছে যে আমি বাৰ এণ্ড ৰেষ্টুৰেণ্টৰ পৰা যে গৈছিলোঁ ষ্টৰি দিছিলোঁ না তাৰ পৰাই কিছুমান ভাবিছে আমি কিবা খাই চাই কিনে যাওঁ বুলি তাৰ কাৰণে হওঁ বুলি উৎপাত কিবা কিবি কিন্তু তেনেকুৱা একোৱেই নহয় আমি বাৰ এণ্ড ৰেষ্টুৰেণ্টত গৈছিলোঁ এইটো সঁচা কথা আমাৰ ইভেণ্ট এটা হৈছে তোক মাতিলেতো যাবই লাগিব একোতো সেই নাথাকে আৰু গাইজ মানে ইহঁতৰ ষ্টৰিও দিছিল যাওঁ বুলি কিবা বেয়া মনত থাকিলে তেতিয়াহ'লে ষ্টৰি নিদিলে হয় তো চবে মানে মানুহ এটা যদি ভাবে বহুত কিবা কিবি ভাবিব পাৰে তাৰপিছত আমি ষ্টৰি টৰি ধুনীয়াকৈ একদম দি লৈ কিনে গেম চেম যি আছে খেলিলোঁ খেলাই কিনে আমি একো আৰু মইতো চাওঁ মই মাছ মাংস বাদ দিয়া চলি মই তামোল নাখাওঁ
তো সেই ক্ষেত্ৰত সেইটোৰ লাগিতো বহুত বেলেগ ওপৰত চিন্তা আৰু বা কিবা মাদক দ্ৰব্য খোৱাৰ কথা কাৰণে তো আমি গোটেইকেইটা বাকী মোৰ বাকী তলকেইটাতো সৰু চলিয়ে ৰিয়ান হওক তেলচুৰা হওক বাকীকেইটা মোতকৈ বয়সত সৰুৱে আপোনালোকেও আশীৰ্বাদ দিছিল কাৰণে একো ইমান ডাঙৰ সেয়া নাই বাকী মই এতিয়া দেখাব নোৱাৰোঁ দেখলি ইয়াকো ষ্ট্ৰাইক গাইজ এনেকুৱা আছিল ঘটনা তো সকলোৱে কিজানি জানিব বিচাৰিছিল সেইকাৰণে চবে গম পালে একো ইমান সেয়া নাই একোৱে নাই একদম চিম্পল মই ঘৰত অহাৰ লগে লগে সি মানে খেলি আছে মই হা ৰচিদে কিবা খেলি আছে মই হাও সি ক'ত মই বিচনা চিচনা বহি থাকব খেলি আছে চলি নাই এই ঠাণ্ডা ঠাণ্ডা লৈ আছোঁ বঢ়িয়াকৈ আমি খালোঁ মজাকৈ সেয়ে আৰু আহিলি ভাল লাগিল এইখিনি টাইমত আনটো চবতকৈ ইম্পৰ্টেণ্ট মানে ভালতো চবেই থাকে কিন্তু এইখিনি টাইমত আহিলি মানে অলপ ফূৰ্তি লাগি থাকিলে ভাল লাগি থাকে লাইটটো আহি গ'ল আমাৰ এতিয়া অফ কৰিব টাইম হৈছে লাইন আহি গৈছে যিফালে আমাৰ মানে দুটামান টাইম মানে এইফালে শ্লাইচ গোল্লা এইটো কিবা বিস্কুট নে কি দিছে আৰু বাকী এটা কথা কৈ দিওঁ মানে কি আমি অতি শীঘ্ৰে মানে কি অতি সোনকালে মানে দোকান দি আছোঁ চাংচাৰিত ন চাংচাৰিত আমাৰ শৰাইঘাট কলেজৰ কাষতে তো আপোনালোকে যোন আছে আপোনালোকে এটা কাম কৰে ইনষ্টাগ্ৰামত চাব ষ্টৰি বা ৰিলছত আমি ধুনীয়াকৈ জনাম এই মাহটো লাষ্টলৈকে হৈ যাব আৰু বা ইও জনাই দিব আপোনালোকক আৰু গাইজ মানে চৰি হাই ছেকেণ্ডেৰীলৈ দিব তাৰ কাৰণে অলপ ভয় লাগি আছে যাতে সিদিনা নিদিলি হ'ল আৰু কৈছে সিদিনা দিলিতো ভালেই হ'ল পাৰ্টি খানাটো খাইম ৰিজাল্ট পাই কেনে হয় এতিয়া তোৰ নাচবি নেকি সুশ্ৰী মাগৰি যদি ফেইল কৰোঁ তেতিয়া আৰু ডাঙৰ খানা হ'ব কাৰণ নকৰা বস্তুটো কৰি দেখাইছোঁ না হয় নেকি সেইটো চলিও দীঘল হৈছে মাথাৰ অলপ কিবা অলপ চাহ খাওঁ মই খাওঁ নে খা তই সোনকালে খা দে কি পাগলৰ পালাত কৰিছে কিবা বোলে অলপ ফেইল কৰিলেও দেখা কমাই দে খাই দে পিছমাও পালে ঘূৰে পালে খাই থাক তই মিঠা অলপ দে এ নাই দে দে বাকী গাইজ দাদাক এতিয়া মানে কি যিহেতু আমাৰ দাদাই প্ৰেংক কল কৰে ইয়াতে বহি আৰু বাকী মানে কি যি ভইচ দিয়ে গোটেইকেইটা আজি ভইচ দেখা পাব মোৰ ভিডিঅ'ত বাকী কওক মানুহটো মই অলপ ডাউন হৈ আছোঁ তথাপিতো আৰু ভইচটো ল'ব চেষ্টা কৰোঁ অলপমান সৰু ছোৱালী দিলি কেনেকৈ দিওঁ বাকী আজি দাদাহঁত আহিল ভাল লাগিল আৰু চাহ তাহো খালোঁ আমি একেলগে আৰু খবৰ ল'ব আছিল দেখোন কিয় বা গম নাপাওঁ ৰ'বা সেয়ে আৰু যদি এতিয়া বুঢ়া মানুহ হয় বাকী আমাৰ নাইকেটৰ খবৰ ল'ব আছে হা আৰু আৰু এতিয়া ল'ৰাটো বেয়া নহয় বস্তুটো অলপ মানে শক্তিটো আৰু কিবা ভাল লাগছে আৰু বাকী কেতিয়াবা মিয়া মানুহে কেনে ফোন কৰক মিয়া বুলি অলপ বেয়া শুনিব পাৰে কিন্তু মানে এইটো এটা লেংগুৱেজ ধুবুৰী চাইডে মিস্ত্ৰীগিলা এইটো ভাষা ইউজ কৰে কিন্তু জানা কৈ দিয়া এনেকুৱা দাদা আপোনাৰ মাটিটো পেলাই দিব লাগিছিল এক গাড়ী দিম না দিওঁ এনেকুৱা দেখি কিবি কৰ আৰিবুল হয় নেকি হয় এটা আপোনাৰ মাটিটো পেলাব দিছিল আমাৰ বিবি বাচ্চাৰ কথা আছে আপুনি পইচাটো দিয়া নাই এনেকুৱা কিছুমান মানে ধেমালি কৰি আমি কৰা যায় আৰু বহুত আছে সৰু সৰু থাকে এইবিলাক আৰু চলি থাকে সেই আৰু আপি চলি এটা মাত দিলে ভাল লাগছে আপি চলি তোমাৰ এতিয়া বহুত মাহ পা হাৰি গৈছো মই 6 মাহ মান কিন্তু মই যে এটা মাত দিছিলোঁ সেইটো কেনে লাগছিল এৰো মাত তোমাক শুনছিলো একবাৰ বম হয় কিন্তু মানে তোৰতো আপিটো পাৰফেক্ট হ'ব যেতিয়া প্ৰেক্টিচ কৰা মোৰতো নহয় মই নৰৱে মই বহুত চেষ্টা কৰিছোঁ আপিটো পাৰফেক্ট নহয় মোৰ তোৰ হ'ব মই গম পাই মাতত দিছো একবাৰ মই প্ৰেংক কৰোঁ দিছো কি মানে আই লাভ ইউ তুমি বহুত ভাল তোমাক মানে ভাল লাগে তুমি মানুহটো হেণ্ডচাম আছা এই বস্তুটো চলিব আৰু যদি খালি মাতটো আৰু অলপ সেই হ'ব লাগিব মানে শুৱলা হ'ব লাগিব তেতিয়া চিউৰ ভাল হ'ব গাইজ কেনে লাগিল কমেণ্ট কৰি জনাবচোন দাদাৰ মানে কি চবৰে কিছুমান টেলেণ্ট থাকিব লাগে থাকে আমি দাদাৰ আছে টেলেণ্ট নকওঁ কিন্তু এইটো এটা সৰুপে মই চবকে স্কুল থাকোঁতে আমি এনেকৈ কথা পাতি আছোঁ আৰু গাইজ মই কওঁ মানে আমাৰ অসমৰ ভিতৰতে মই ইমান নাজানো কিন্তু ভইচ আৰ্টিষ্ট মানে ইয়াৰ দৰে আছে সোমাব মানে আছে আৰু তথাপি কিন্তু তোৰতো ইউনিক পাইছোঁ ভাই মই প্ৰেংকলত নাই প্ৰেংকলত নাই ইউটিউবাৰো নাই আৰু এক্টৰ এক্ট্ৰেছ ইউটিউবাৰো বহুত আছে চাহ তাহ খালোঁ আৰু ছাৰক বাই বাই দাওঁ আৰু এটা আমাৰ যিহেতু আমাৰ আৰু এটা ছাৰ আছে ইয়াতে ৰিয়ান ছাৰ তাকো একবাৰ মাত দিওঁ বাকী যাই থাকোঁ দিয়া তাকে আহিলে ভাল লাগিল বাকী আৰু আমাৰ কিমান ছাৰে মানে এতিয়া ভিডিঅ' বনাব পুৰা ছেটআপ মিলাই আছে আৰু বাকী সেইগিলা বাদ দি খানা যাম পৰীক্ষা ৰিজাল্ট দিবই নহয় ফেল মাৰিলে কি কৰিম আৰু তেতিয়া ফেল নকৰা যাব খানাটো ৰেডি কৰ কি এইগিলা বাহানা বনাই বাই বাই আই লাভ ইউ দে বঢ়িয়া এই আকৌ ষ্টাইক লাগব দে বাই বাই গাইছ এতিয়া আমি আহি পেলাই আৰু এটা ছাৰৰ ঘৰত বাকী ছাৰ নমস্কাৰ বাকী যে অৱস্থা একদম বেয়া চলি আছে আৰু বেছি একো হোৱা নাই কিন্তু হৈছে কিন্তু বিষটো আছে বহুত বেয়া বিষ ৰাতি বেছি একো হোৱা নাই হৈছে বোলে বাকী মানে মই যেতিয়া মানে ঘৰত সোমালোঁ মানে ৰিল চাই আছে ধুনীয়াকৈ বুজিছোঁ ভাই কি হৈছে একো হোৱা নাই বোলে আৰু বাকী দাদাৰ ষ্টুডিঅ' এয়া ভিডিঅ' চাগে দেখাই পাইছোঁ
বিষ বহুত আছে গাইছ, বহুত বিষ পানৰি। কিবা যে একো হোৱা নাই মানে হেলমেট পিন্ধি গৈছিলি তহঁতে বাকী ভাই কিনে হ'বা আছো আছো ছটা দিয়া মেনেজাৰ দুটা দিয়া হা মেনেজাৰ নেকি ঘটনাটো এনেকুৱা যে ই মানে আমাৰ স্কুলত পঢ়িছিল মই আগৰ পৰাই চিনি পাওঁ এতিয়া মানে কি আমাৰ স্কুলৰ যোনটো মানে বাচপান কা মানে ইম'চন বা কিবা সেই থাকে কি কয় ইংলিছত কি কয় ইমান নাজানো নহয় আগৰ দিনত মেমৰিজ মেমৰি সেইগিলা মানে কথা কৈ আছোঁ আমাৰ কোনটো কোনটো ছাৰ মানে মাৰছিল কিবা কিবি কৰিছিল আৰু আমি অলপ উদয়নৰ আছিলো আৰু মানে উদয়নৰ সৰুৰ পৰা মই তাকে কৈছোঁ তই কিমান ক্লাছৰ পৰা কৈছা আৰু আমি এখন বাছতে অহা যোৱা কৰিছোঁ কিন্তু ইমান ভাল এটা চিনাকি নাছিল কিন্তু এনেই তেতিয়াৰ পৰা তাক দেখা পাওঁ এনেই চিনি পাওঁ কিন্তু বাকী এতিয়া ফুল চিনাকি আৰু বাকী দেখা পালে এই এনে ষ্টাক লাগছে আকৌ সেই কৰি দেখিছা ব্লাৰ কৰি দিলে হ'ল বেয়া কৰি দিওঁ ন ঘটনাটো এনেকুৱা যে ই মানে আমাৰ স্কুলত পঢ়িছিল মই আগৰ পৰাই চিনি পাওঁ এতিয়া মানে কি আমাৰ স্কুলৰ যোনটো মানে বাচপান কা মানে ইম'চন বা কিবা সেই থাকে কি কয় ইংলিছত কি কয় ইমান নাজানো নহয় আগৰ দিনত মেমৰিজ মেমৰি সেইগিলা মানে কথা কৈ আছোঁ আমাৰ কোনটো কোনটো ছাৰ মানে মাৰছিল কিবা কিবি কৰিছিল আৰু আমি অলপ উদয়নৰ আছিলো আৰু মানে উদয়নৰ সৰুৰ পৰা মই তাকে কৈছোঁ তই কিমান ক্লাছৰ পৰা কৈছা আৰু আমি এখন বাছতে অহা যোৱা কৰিছোঁ কিন্তু ইমান ভাল এটা চিনাকি নাছিল কিন্তু এনেই তেতিয়াৰ পৰা তাক দেখা পাওঁ এনেই চিনি পাওঁ কিন্তু বাকী এতিয়া ফুল চিনাকি আৰু বাকী দেখা পালে এই এনে ষ্টাক লাগছে আকৌ সেই কৰি দেখিছা ব্লাৰ কৰি দিলে হ'ল বেয়া কৰি দিওঁ ন কি মই ছাৰক ক'লোঁ ভাত চাত নালাগে ভাত চাত দি দিছে বাকী কিবা ক'বা ভাতটো খাই লওঁ নেকি ভাতটো খাই লওঁ গাইছ ভাতটো খাই লওঁ মানে ৰাতিপুৱা মানে মই চাহ খাই আহিছোঁ অলপ ভাত খা মই নাখাওঁ বুলি কৈছিলোঁ জোৰ কৰিছিল খাবই লাগিব দে জোৰ কৰিলি নেকি মাছ আছে এইটো খাই দিব লাগিব বাকী দিনটো মানে অলপ মানে আমাৰ ডিছকাশ্যন কৰোঁতে গ'ল আৰু বাকী অৱস্থা বহুত বেয়া ই বাচাই কালি মানে ইয়াৰ গাড়ীখন ৰিয়ানৰ গাড়ীখন লৈ গ'লি তেল মানে শেষ কৰি দিছে এতিয়া মানে আমি ঠেলাক লাগি লৈ যাইছোঁ এই চকক লাগি সকলোৱে ভিডিঅ'টো ছেকেণ্ডে পাইছে যদি চবৰে ভাল লাগছিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এইখিনিতে আছিল মানে সিহঁতৰ হ'ব লগা বস্তু হৈ গ'ল এতিয়া মানুহ এইগিলা ইমান ভাবি থাকি কাম নাই যিহেতু আমাৰ অতি শীঘ্ৰে মানে আমাৰ দোকান দিছোঁ চাংচাৰিত আৰু বাকী সিদিনাটো কৈছিলে আৰু বাকী কি কওঁ আৰু বাই বাই দিয়ক বাই বাই দেখাইছোঁ বাই বাই